নমস্কাৰ। প্ৰথমতে আমি অৰুণোদয় অসমৰ সমূহ কৰ্মকৰ্তাৰ লগতে অৰুণোদয় অসমৰ সমূহ শ্ৰোতাক আমি আজি যিহেতু সৰস্বতী পূজা আপোনালোকে সকলোৱে জানে, প্ৰথমতে আমি অৰুণোদয় অসমৰ সকলো দৰ্শকক সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছো। বৰ্তমান আমি উপস্থিত আছো ভাৰতীয় জনতা পাৰ্টিৰ হেংৰাবাৰী কাৰ্যালয়ত। এই কাৰ্যালয়ত আজি ধুনীয়াকৈ সৰস্বতী পূজা পালন কৰিছে। ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কৰ্মকৰ্তা আমাৰ ইয়াতে আছে, গতিকে আমি তেখেতসকলক পোনে পোনে আমি যাবলৈ চেষ্টা কৰিম। আহকচোন। সকলোকে মা সৰস্বতী আমাৰ আগন্তুক যি মেট্ৰিক পৰীক্ষাত যোনে যোনে অৱতীৰ্ণ হ'ব সিহঁতক যাতে মা সৰস্বতীয়ে আপোনাৰ আশীৰ্বাদ কৰে। যোৱাকালি আমাৰ মাননীয় জিলা সভাপতিৰ প্ৰবল ইচ্ছা, তেওঁ প্ৰত্যেকটা পূজাৰে তেওঁৰ প্ৰবল ইচ্ছা থাকে, তেওঁ প্ৰত্যেক পূজাতে মাননীয় সভাপতি গাইডেন্স দিয়ে আমাক যে কেনেকুৱাকে পূজা কৰিব লাগিব, কোনখিনিত কৰিব লাগিব, কেনেকুৱাকে ভালকে যাতে পূজাটো সম্পন্ন হয়, সকলোকে মিলি জুলি মাতি পেলাই যাতে অকণমান দুপৰীয়া প্ৰসাদৰ ব্যৱস্থা কৰা হয়। সেইকাৰণে মাননীয় জিলা সভাপতিয়ে আদেশ মৰ্মে আমি পূজাখিনি আজি ধুনীয়াকে ৰাতিপুৱা 7টা বজাৰ পৰাই সকলো কাৰ্যালয়ত উপস্থিত আছিলে, আমি ধুনীয়াকে সময়মতে পূজাখিনি সম্পন্ন কৰিছো। ধন্যবাদ। বাইদেউ, প্ৰথমতে আমি অৰুণোদয় অসমৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছো, লগতে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি এই মুহূৰ্তত আপুনি কি ক'ব? ময়ো সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছো। আমাৰ আজি গুৱাহাটী মহানগৰ জিলাত পূজা ভাগ হৈ গ'ল, খুব সুন্দৰকে হৈ গ'ল। বাকী অমিয়দাই কৰিলে আৰু পূজাৰীও আহিলে, মানে ভালকে হৈ গ'ল আৰু ভাল লাগিছে। দাদা এই মুহূৰ্তত কি ক'ব আপুনি? কিন্তু আমি প্ৰতি বছৰ দৰে এই বছৰো আমি গোটেই কাৰ্যকৰ্তাখিনি লগ লাগি মানে পূজাখন কৰিলো। অলপ ততাতৈয়াকে হ'ল, যিয়ে নহওক একেলগে গণেশ পূজা সৰস্বতী পূজা দুইটাই একেলগে পৰিছে, একে তিথিতেই মানে পৰিল। যদিও আজি সূৰ্যোদয়ৰ লগত পঞ্চমী তিথি অহাৰ কাৰণে আজি আমি কৰিছোঁ। যোৱাকালি আমি দ্বিতীয় পঞ্চমী তিথি আহিছিল, সূৰ্যোদয়ৰ লগত অহা নাছিল, সেইকাৰণে আমি যোৱাকালি নকৰিলোঁ, আজি কৰিলোঁ। যোৱাকালি বহুত ঠাইত কৰিছে, বহুত ঠাইতে কৰিছে, কিন্তু বহুতে নাজানে যে তিথিটো সদায় সূৰ্যোদয়ৰ লগত আহিব লাগে। সেই সূৰ্যোদয়ৰ লগত আহিলে সেই তিথিটো যদি পূজা কৰে তেতিয়া আমাৰ বেছি সাৰ্থক হয়। সেইবুলি আমি সাৰ্থক চবেই হয়, কিন্তু মানুহৰ যিটো এটা বিশ্বাস যে তিথিৰ লগত যদি আমি পূজাখন কৰোঁ সূৰ্যোদয়ৰ লগত একেলগে, তেতিয়া সূৰ্যক আগত ৰাখি আমি সদায় পূজাখন কৰোঁ, তেতিয়াহে আমাৰ বেছি মংগল হয় বুলি আমি ভাবোঁ। আৰু সমূহ দৰ্শকক, অৰুণোদয় অসমৰ দৰ্শকক আপুনি কি মেছেজ দিব বিচাৰিব এই মুহূৰ্তত? আমি এইটোৱে মেছেজ দিব বিচাৰিছোঁ যাতে আমাৰ গোটেই বিশ্বতেই আজি এই জ্ঞানদাত্ৰী সৰস্বতী মাৰ জৰিয়তে যাতে সকলোৱে জ্ঞান আহৰণ কৰে, সকলোৰে সুমংগল হয়, সেইখিনিয়ে কামনা কৰি আপোনালোকৰ চেনেলটোক মই আজি এইখিনি লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ আপুনি কি ক'ব? নমস্কাৰ। আজি ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা সকলো কাৰ্যকৰ্তা মিলি আজি আমাৰ সৰস্বতী পূজা ভাগ কৰিছে। এই সৰস্বতী পূজা ভাগত হাত ধৰিছে আমাৰ কাৰ্যালয় সম্পাদক শ্ৰদ্ধা অমিয় শৰ্মাদেৱ আৰু লগতে সঞ্জয় ৰায়দেৱে। গতিকে আমাৰ প্ৰত্যেক বছৰে আমাৰ সৰস্বতী পূজাটো পতা হয়, খুব ধুমধামেৰে পতা হয়। আৰু আমাৰ ফালৰ পৰা, আমাৰ কাৰ্যকৰ্তাৰ ফালৰ পৰা আমি অনুৰোধ কৰোঁ, আমাৰ সকলোৰে বাচ্ছা আছে, সকলোৰে ল'ৰা ছোৱালী আছে, গতিকে আমাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীক আমি স্মৰণ কৰিছোঁ যাতে আমাৰ সকলোৰে মংগল হওক আৰু আগবাঢ়ি যাওক, আৰু ল'ৰা ছোৱালী সুস্বাস্থ্য কামনা কৰি আজি আমাৰ এই পূজা ভাগ পতা হৈছে, যাতে সকলো ফালৰ পৰা আমি মানে সুমংগল পাওঁ আৰু শুভেচ্ছা জনাইছোঁ। আপোনালোককো এই চেনেলৰ জৰিয়তে সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আমাৰ মাজত আৰু আজি সৰস্বতী পূজা বুলি কয় জানে আপোনালোকে, বিশেষকে মহিলাসকলে খুব সজাই পৰাই আহে, গতিকে আমাৰ ওচৰত বাইদেউ দুজনী আছে, আমি পোনে পোনে যাম। বাইদেউ, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ, কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ। আৰু সকলোকে মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ তৰফৰ যোগেদি সকলোলৈকে আমাৰ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে সকলোৰে আমাৰ গুৱাহাটী মহানগৰ জিলাৰ তৰফৰ পৰা সকলোৰে আমি অলপ আগতে আমাৰ পূজাটো সম্পন্ন হ'ল, সুকলমে গোটেইখিনি কাৰ্যক্ৰমখিনি হৈ গৈছে। আজি যিহেতু আমি শুনা পাইছোঁ, যেনেকে অলপ আগতে আমাৰ অমিয় শৰ্মা ডাঙৰীয়াই তেখেতে খুব সুন্দৰভাৱে আৰু বাইদেউগৰাকীয়েও খুব সুন্দৰভাৱে কৈ গ'ল, ঠিক তেনেদৰে সূৰ্যোদয়ৰ লগতে আমাৰ 11টা বজালৈকে আজি তিথিটো থকা বুলি আমি গম পালোঁ। ঠিক তেনেদৰে আমাৰ
আমাৰ তৰফৰ পৰা সকলোৰে আমি মংগল কামনা কৰিছো যাতে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ এই যিটো জ্ঞান দেৱীৰ তেখেতৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মৰ লগতে সকলোৰে যাতে মংগল কামনা হয় আৰু সকলোৰে মংগল কামনা কৰি পুনৰবাৰ মই আমাৰ গুৱাহাটী মহানগৰ জিলাৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মই সকলোৰে শুভেচ্ছা কামনা কৰি লগতে মংগল কামনা কৰি আপোনালোকৰ চেনেলৰ মাধ্যমেদি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ।